বহুপদৰ আগত 0 উলিয়াবলৈ শিকি আহিলোঁ, যিকেইটা ax² + bx + c ফৰ্মত থাকিব, অৰ্থাৎ নৰ্মেল ফৰ্মত বা জেনেৰেল ফৰ্মত আছিলে। এতিয়া কেতিয়াবা আমাৰ গোটেইকেইটা নিদিব পাৰে। ফৰ এক্সাম্পল আমাৰ এটা দি দিলে 4u² + 8u। তেতিয়া এইটোতো এটা বহুপদে হয়, কাৰণ এইটো দ্বিঘাত বহুপদ হ'বই, কাৰণ ইয়াত কি নাই, c নাই, c জেগাত একো নাই মানে 0 আছে। আৰু যেতিয়া এনেদৰে দিব তেতিয়া 0 কেনেদৰে ফাইন কৰিম? এনেদৰে যেতিয়া দিব ডাইৰেক্ট কমন ল'ব পাৰোঁ। দুইটাৰ পৰা কি কমন আহিব? দুইটাৰ পৰা এই দুইটাত কি আছে? ইউ কমন আছেই। দুইটাত কি কমন আছে? ইউ কমন আছে। আৰু দুইটাকে কিহে যায় কাট? দুইটাকে 4 কাট যায়। বা দুইটাৰ HCF কি হয়? 4 হ'বগে। 4 কাট যায়, বা 4 ঘৰ টেবুলতো পাই যাওঁ। 4u কমন আহি যাব। 4u যদি কমন আহে, ইয়াত কি থাকিব? ইউ দুটা আছিলে, এটা লৈ আহিলা, ইউ থাকি গ'ল। 4 কেঞ্চেল হৈ গ'ল। তাৰ পৰা চাইনডাল কি আছে? প্লাছ আছে। 4 আৰু এফালে কিমান আছে? 8 আছে। কেইবাৰ যাব কাটব? দুবাৰ যাব। ইউ কাটিয়েই গ'ল। বা তুমি এনেদৰে চাব পাৰা, 4u² তোমাৰ থাকিলে, তাৰ পৰা কি 4u কমন আনিছিলা, 4 কাট গুচি গ'ল, ইউ আৰু এইটো গুচি গ'ল। এতিয়া থাকি গ'ল তোমাৰ এইফালে u + 2। আৰু এতিয়া 0 ল'ব লাগিব, কেনেদৰে ল'ম? দুইটাকে 0 দি দিয়া। দেন 4u এইফালে 0 দি দিলোঁ। তেনেদৰে u + 2 কি দি দিলোঁ? 0। ইয়াৰ পৰা উলিয়াই আহা, ইউ কিমান থাকি যাবগে? +2 আছে, এইফালে গ'ল -2 হৈ গ'ল। এইফালে ইউ আছে, 0/4 হৈ যাবগে। ইউ আছে, কিমান হৈ যাবগে? 0/4 হৈ যাবগে। আৰু 0ক যিহেৰে ডিভাইড কৰিলেও 0 পামগে। তেতিয়া ইয়াৰ দুটা 0 কি ক'ম? 2 0r 2 0r কিমান হ'বগে? 0 হ'ব আৰু -2। এইটো এনচাৰ ইমানতে। নেক্সট এটা এক্সাম্পল দিব পাৰোঁ তেনেকে মই, x² - 3। এইটো ফৰ্মত আহিলে সদায় ফৰ্মুলা লগাই দিবা, a² - b²। ফৰ্মুলাত কি লিখিছিলোঁ আমি? a + b, a - b। একদম ইজিলি এই টাইপটো মনত ৰাখি থৈ দিয়া। আৰু ইয়াত কোনটো নাই? ইয়াত আমাৰ bx পাৰ্টটো নাই। ax² আৰু c পাৰ্টটো আছে। ইয়াত থাকিলে আমাৰ কি আছিলে? এই পাৰ্টটোত যেতিয়া থাকিব, দুইটাই কি হৈ থাকিব লাগে? স্কোৱাৰ হৈ থাকিব লাগে। কিন্তু ইয়াত দুইটাই স্কোৱাৰ হৈ থকা নাই। 3 মানেতো আমি কি লিখিব পাৰিম? √3 হোল স্কোৱাৰ লিখিব নোৱাৰোঁ নে? স্কোৱাৰ ৰুট কাট খাই যাব, 3 থাকি যাব। তেতিয়া এইটো আমি কেনেদৰে সজাই ল'ম? x² - 3 আছে। 3 যেতিয়া ৰুট নাথাকে, কি লিখি দিম? √3² লিখি দিয়া। এতিয়া হ'লনে ফৰ্মুলা? a² - b²। ইয়াত কি লিখিব পাৰিম তেতিয়াহ'লে? a + b আৰু a - b। এবাৰ এইকেইটাক প্লাছত লিখি দিয়া, x + √3, x - √3। আৰু এইটো এনেকৈ থাকিলে ডাইৰেক্ট তুমি লিখিব পাৰা এনচাৰ। যেতিয়া MCQ আহিব, এটা প্লাছত ওলাব, এটা মাইনাছত ওলাব, √3। বা +- √3 লিখি দিব পাৰা এনচাৰ। এনচাৰ ডাইৰেক্ট লিখিব পাৰা +- √3। তেনেদৰে এতিয়া এইটো কি ওলালে? এটা প্লাছত পালোঁ, এটা মাইনাছত পালোঁ। এটা 0 যদি দি দিওঁ, কি পামগৈ? এটা x + √3 = 0 পাই যাম। x - √3 = 0 পাই যাম। x - √3 = কি পাই যাম? 0 পাই যাম। এতিয়া আমি এইকেইটাৰ পৰা x টো অকল হেৰি কৰি দিব লাগিব। ফাৰ্ষ্টটোৰ লগত x টোত কি হৈ আছে? x টো ৰাখি থৈ দিয়া। এইটো প্লাছ হৈ আছে, এইফালে আহি যাব মাইনাছ হৈ যাব। ইয়াতো x টো ৰাখি থৈ দিয়া, মাইনাছ হৈ আছে, ইফালে যাব প্লাছ হৈ যাব। তেতিয়াহ'লে কি পালোগে? দুটা 0, এটা প্লাছত আছে, এটা মাইনাছত আছে। ফৰ এক্সাম্পল এইটো যদি এনেকৈ আহে কেতিয়াবা, এইটো যেতিয়া স্কোৱাৰ নাই কাৰণেহে আমি ৰুট দি ল'লোঁ। যদি আহিলে হয় p² - 16, তেতিয়া কেনেদৰে কৰিম? তেতিয়াও একো নাই। এইটো এনচাৰ তুমি ডাইৰেক্ট কৰিব পাৰা, p² মানে এইটো p থাকিবগৈ। এতিয়া 0 কেইটা কি হ'বগৈ? 16ৰ কি আছে? 16ৰ কি আছে? বৰ্গমূল বা ৰুট অভাৰ আছে। এতিয়া কি হ'ব? 16ৰ ৰুট অভাৰ কি হ'ব? 4 হ'বগৈ। মানে +- 4 ওলাব এনচাৰ। ডাইৰেক্ট কৰিব পাৰিবা। এতিয়া এইটোক আমি সজাই যদি কৰোঁ, কেনেদৰে কৰিব পাৰিম? p² - 4²। 4² মানে 16, কাৰণ এইটো আমি ৰুট লগাব কোনো প্ৰয়োজন নাই। বা 9 থাকিলে ৰুট লগাব নালাগে। যেতিয়া স্কোৱাৰ নাম্বাৰ থাকে, ৰুট লগোৱাৰ প্ৰয়োজন নাই। ৰুট অভাৰ উলিয়াই দিলেই হৈ গ'ল। এবাৰ লিখি দিম p + 4 আৰু এবাৰ লিখি দিম p - 4। p + 4ক যদি 0 দি দিওঁ, তেনেকৈ p - 4ক 0 দি দিম। এইফালে pৰ ভেলু ওলাই গ'ল -4 আৰু pৰ ভেলু ওলাই গ'ল +4। এইটো ফৰ্মত থাকিলে সদায় কি কৰিবা? প্লাছ মাইনাছ লিখি দিলে হৈ গ'ল। ফৰ এক্সাম্পল x² - 15 আছে। এইটো ডাইৰেক্ট এনচাৰ কিমান ওলাব? প্লাছ-মাইনাছটো ওলাবই। যেতিয়া bx নাথাকে। এইটোত 15ৰ ৰুট আছেনে? নাই। তেতিয়া কি লিখি দিম? √15 লিখি দিলে হৈ গ'ল। বেছিককৈ কৰিলে কেনেকৈ কৰিব পাৰিম?
x স্কোৱাৰ মাইনাছ ৰুট 15 হোল স্কোৱাৰ ৰুট কাট খাই গ'ল 15 থাকিবগৈ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাত আহি গ'ল এবাৰ লিখি দিম আমি প্লাছত x প্লাছ ৰুট 15 x মাইনাছ ৰুট 15 আৰু এই দুইটাক 0 দি দিয়া কাক 0 দি দিম এবাৰ x প্লাছ ৰুট 15ক 0 দি দিয়া আৰু এবাৰ x মাইনাছ ৰুট 15ক 0 দি দিয়া xটোক অকল হেৰিয়া কৰি দিয়া এইটো প্লাছ ৰুট 15 আছে ইফালে গ'ল মাইনাছ ৰুট 15 এফালে x মাইনাছ ৰুট 15 আছে ইফালে যাবগে প্লাছ ৰুট 15 তেতিয়া 0 কিটা কি পালোগে এটা প্লাছ ৰুট 15 আৰু এটা মাইনাছ ৰুট 15 ডাইৰেক্ট এনেদৰে কৰিব পাৰি MCQৰ কাৰণে তেতিয়াহ'লে এই গোটেইকেইটা টাইপ আমি কৰিলোঁ এটা ক্লিয়াৰ হৈ গ'ল নৰ্মেল টাইপৰ কিটা কেনেদৰে কৰোঁ হ'লে তাৰ এটা কৰি দিছোঁ আকৌ এবাৰ মনত পেলাই দিছোঁ ৰিভাইজ দি দিছোঁ ফৰ এক্সাম্পল 3x স্কোৱাৰ মাইনাছ x মাইনাছ 4 এইটো কেনেদৰে কৰিম এইটোতো গোটেইকেইটাই আছে ইয়াত কাৰ জেগাত কিমান আছে এই জেগাত আছে 3x স্কোৱাৰ লগত থকাটো সদায় a হয় b জেগাত কিমান আছে 1 আছে কিন্তু সাইনৰ সৈতে লিখিব লাগিব কাৰণ মাইনাছত আছে b হৈ যাব -1 আৰু c হৈ যাব -4 আৰু এনেদৰে থাকিলে আমি কি কৰোঁ a আৰু c ইনটু কৰি চাওঁ 3 × 4 ইনটু কৰি চোৱা আৰু এবাৰ কি কৰিব লাগিব মাইনাছ কৰি উলিয়াব লাগিব আৰু মাজত একো নাই মানে 1 আছে ওলাই আছে 4ৰ পৰা 3 গ'ল 1 বা এনেদৰে কৰিব পাৰা আগত যেনেদৰে দেখাইছিলোঁ 3 এইটো কিমান পাবা 3 আৰু 4 ইনটু কৰি যাওঁ 12 আৰু মাজৰ চাইনডাল লগাই দিয়া মাইনাছ আছে 1 একো নাই মানে কি আছিলে 1ৰ জেগাত লিখি দিলে হৈ গ'ল বাকীবোৰ একে থাকিব 3x স্কোৱাৰ মাইনাছ একেত একো নাই মানে আছিলে 1 কাৰণ একেত একো নাথাকিলে মানে কি 1 এটা ইনটু হৈ থকা বুজায় এইখিনিত 1ৰ জেগাত কি লিখিম আমি কি লিখিব লাগিব কি পালোঁ 4 আৰু 3 কি হৈ আছে মাইনাছ হৈ আছে এই চাইনডাল বহাব 4 - 3 x - 4 এফালে ব্ৰেকেট খুলি দিম এইটো লাইনত 3x স্কোৱাৰ মাইনাছ 4x মাইনাছে আগত ব্ৰেকেটৰ আগত মাইনাছ থাকিলে সাৱধান হ'ব প্লাছ থাকিলেতো ডাইৰেক্ট দি দিব তোমালোকে বহুত অভ্যাস আছে মাইনাছ থাকিলে বছ ব্ৰেকেটটো খোলা এক্সটো লগাই দিয়া বহুত এই মাজৰ চিনখিনি ভুল হৈ যায় এতিয়া কিমান পাই গ'লো এইটো -4x মাইনাছে প্লাছ 3x এডাল কি আছিলে মাইনাছ আছিলে এডাল -4 এতিয়া এইটো লাইনত কি কৰিব লাগিব আমি কমন আনিব লাগিব দুইটাতে কি মিলি আছে x মিলি আছে 3 আৰু 4ৰ পৰা কমন আহিবনে নেওতা একে ঘৰতে নাথাকে কমন অনাৰ কোনো প্ৰয়োজন নাই থাকি গ'ল 3x কাৰণ x দুটা আছিলে এটা থাকি যাব আৰু পিছতো xটো গুচি গ'ল থাকি যাব অকল 4 কাৰণ কাট যোৱাই নাই একো প্লাছ আছে দুইটাৰ পৰা কিবা কমন আহিবনে xটো নাহে কমন 3 আৰু 4ৰ পৰা নাহে একো যেতিয়া কমন নাহে আমি কি 1 আহিব কাৰণ 1টো চবৰ লগত থাকে এফালে থাকি গ'ল 3x - 4 3x - 4 3x - 4 দুবাৰ আছে কিবাৰ লিখিম আমি এবাৰ লিখি দিম কাৰণ এইটো এবাৰ কমন গুচি আহিব আৰু এবাৰ থাকি গ'ল x + 1 এটা 0 লাগে দুইটাকে 0 দি দিয়া 3x - 4কো দি দিলোঁ 0 আৰু এবাৰ x + 1কো দি দিলোঁ 0 অকলশৰীয়া কৈ দিয়া xক ৰাখি দিয়া xৰ লগত কোনটো কি হৈ আছে এইটো -4 আছে ইফালে গ'লে +4 হৈ গ'ল 3টো ইনটু হৈ আছে ইফালে গ'লে ডিভাইড হৈ গ'ল এটা পাই গ'ল 4/3 4/3 আৰু এইটো পাই গ'ল x + 1 আছে ইফালে গ'লে -1 তেতিয়াহ'লে 0 কিটা কি পালোগে ইয়াৰ 0 কিটা কি হ'লগে এটা হৈ গ'লগে 4/3 আৰু এটা হৈ গ'লগে -1 গতিকে এইটো টাইপ বাকী যিমান পাৰা প্ৰেক্টিচ কৰিবা এতিয়া নেক্সট আমি শিকিবলৈ যামগে নেক্সট আৰু এটা টাইপ খুব আহি আছে তোমালোকৰ এবাৰ এক্সামৰ কুৱেশ্যনবিলাকত এই কুৱেশ্যনটো হৈছে 1/α + 1/β কিমান এইটো খুব সুধি আছে ইয়াৰ ফৰ্মুলা হৈছে -b/c ফৰ্মুলাটো কেনেদৰে দিম নিজে এবাৰ চাবা মই নেক্সট ক্লাছত বুজাম বা এই ফৰ্মটো কেতিয়াবা এনেকৈও দিব পাৰে x α⁴ + β⁴ -1 কিমান এইটো উলিয়াইছিলোঁ কেনেকৈ কেলে α + β মানে কি আছিলে -b/a আলফা বিটা কিমান আছিলে c/a আৰু এইটোকে আমি কেনেদৰে লিখিব পাৰোঁ এইটোকে আমি লিখিব পাৰোঁ এতিয়া কি আছিলে আলফা প্লাছ বিটা যদি -b/a হয় আলফা বিটা যদি c/a হয় তেতিয়াহ'লে 1/α + 1/β কিমান হ'ব আলফা বিটা কি ল'ব লাগিব এলচিএম দুইটা যদি এলচিএম ল'ব নোৱাৰোঁ তেতিয়া ইনটু কৰি দিম কাৰণ আলফা বিটা ইনটু কৰি দিম আৰু ইয়াত কি আছে আলফা আছে কোন নাই বিটা নাই বিটা ইনটু 1 বিটা প্লাছ আলফা হৈ যাব
ভেলু পুট কৰি যদি দিওঁ কি হ'বগৈ আলফা বিটা জেগাত কি আহি যাব চি বাই এ আৰু ওপৰত আহি যাব মাইনাছ বি বাই এ কেঞ্চেল গ'ল ঠিক থাকিবগৈ মাইনাছ বি বাই চি ফৰ এক্সাম্পল এতিয়া যদি আমাক কুৱেশ্যন থাকে যে এক্স স্কুৱাৰ প্লাছ 7x প্লাছ 10 তাৰ যদি আলফা টু দি পাৱাৰ 1 প্লাছ বিটা টু দি পাৱাৰ 1 লিখিবলৈ দিয়ে এইটোৰ ফৰ্মুলা কেলে 1 বাই আলফা 1 বাই বিটা হ'ল কাৰণ এ টু দি পাৱাৰ মাইনাছ 1 মানে আমি কি বুলি জানো 1 বাই এ তেতিয়া এইটো কিমান হ'বগৈ 1 বাই আলফা প্লাছ 1 বাই বিটা হ'বনে নহয় আৰু ইয়াৰ ফৰ্মুলা ডাইৰেক্ট মনত ৰাখি থবা কাৰণ এইটো খুব আহি আছে সেইটো কাৰণে মই ফৰ্মুলা কৰি দিছোঁ বি বাই চি নহ'লে আমি এইটো চল্ভ কৰি ল'লেও হ'ব মাইনাছ বি বাই চি আছিলে মাইনাছ বি বাই চি ইয়াৰ পৰা চাই দিয়া আৰু এইটো লিখিলে ডাইৰেক্ট মাইনাছ বি বাই চি কিমান হ'ব মাইনাছ বি কিমান আছে 7 আছে বি জেগাত আৰু মাইনাছ চিনডাল থাকিবই ফৰ্মুলা মাইনাছ বি বাই চি এনচাৰ পাই গ'লোঁ এনেকুৱা টাইপ কুৱেশ্যন বহুত থাকিব পাৰে আৰু প্ৰত্যেকৰে যে আলফা বিটা আহিব কথা নাই কাৰণ 0 দুটা যেতিয়া এ আৰু বি কৰি দিব তেতিয়া এ টু দি পাৱাৰ -1 বি টু দি পাৱাৰ -1 বা 1 বাই এ 1 বাই বি বা 1 বাই পিও দিব পাৰে আৰু এনেকৈ কেৰমান উলিওৱাটোতো এটা আহিবই নেক্সট ক্লাছত আমি এইটো টাইপ কুৱেশ্যনখিনি ডিছকাছ কৰিম আৰু এটা আহি আছে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ কিমান হ'ব বা আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ কিমান হ'ব এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ফৰ্মুলাটো তোমালোকে বিচাৰি থবাচোন এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰটোতো সকলোৰে মনত আছে গতিকে আজি ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ